নমস্কাৰ প্ৰিয় দৰ্শক, ৱেলকাম টু মাই মিনাছ কিচেন A to Z চেনেললৈ। আজি মাটিমাহৰ ৰেচিপি এটা লৈ আহিছোঁ। মিচিং ভাষাত মাংলুম বুলি কোৱা হয়। আমাৰ মিচিং সমাজত মাটিমাহৰ লগত গাহৰি মাংস আৰু কুকুৰা মাংসৰ লগত মাটিমাহৰ অলুম বনাই খাই খুব টেষ্টি লাগে। মাটিমাহখিনি প্ৰথমতে ভাজি ল'ব লাগে, ভাজি লোৱাৰ সোৱাদেই বেলেগ। মাটিমাহ ভাজি খালে খাবলৈ বেছি ধুনীয়া হয় শাকখিনি। প্ৰিয় দৰ্শক, আপোনালোকে এনেকৈ ভাজিয়ে এখন ৰেচিপি বনাই খাই চাব, খুব খাবলৈ ভাল হয়। আমাৰ মিচিং সমাজত মাটি দালিখিনি ভাজিয়ে খোৱা হয়। মাটি দালি গাহৰি মাংস আৰু কুকুৰা মাংসৰ লগত মাংলুম বনাই খোৱা হয়, বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব। মাটি দালিখিনি যেতিয়া ভাজি হৈ যায় তেতিয়া বৰ ধুনীয়া গোন্ধ এটা আহে, তেতিয়া জানিব লাগে যে আমাৰ মাটিমাহখিনি ভজা হৈ গৈছে। মাটিমাহখিনি ফুটিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ ভজা হৈ গৈছে মাটিমাহখিনি। গেছটো অফ কৰি দিছোঁ। মাটিমাহখিনি ভাজি হৈ গৈছে আৰু এয়া উলিয়াই লৈছোঁ আৰু গ্ৰাইণ্ডাৰ বাতিত ভৰাই লৈছোঁ। মাটি দালিখিনি গ্ৰাইণ্ডাৰ কৰি হৈ গৈছে আৰু এতিয়া উলিয়াই লৈছোঁ গামলা এটাত। চাউলখিনি এবাৰ ধোৱাৰ পাছত মাটি দালি বনাবৰ কাৰণে আকৌ এবাৰ পানী ঢালি লৈছোঁ আৰু এয়া মিক্সাৰত গ্ৰাইণ্ডাৰ কৰি থোৱা মাটি দালিখিনি উলিয়াই লৈছোঁ আৰু এয়া পানী ঢালিছোঁ, অলপ কোমল হ'বৰ কাৰণে তিয়াই ৰাখিম। চাউলখিনি কোমল হোৱাৰ লগে লগে পানীখিনি উলিয়াই দিছোঁ। মাটি দালিখিনি তিয়াই থোৱাৰ পাছত কোমল হোৱাৰ লগে লগে পানীখিনি পেলাই দিয়া হৈ গৈছে। মাটি দালিখিনি আকৌ এবাৰ ভালকৈ ধোৱা হৈ গৈছে আৰু পানীখিনি পেলাই দিয়া হৈ গৈছে। এনেকৈ পেলাই ল'ব, ভালকৈ চাফা কৰি ল'ব। চাউলখিনি খুন্দনাত ভৰাই লৈছোঁ আৰু এতিয়া খুন্দনাত খুন্দিম চাউলখিনি। আৰু পিঠা শাক বনাবৰ হ'লে বেছি মিহিকৈ নুখুন্দিলেও হয়, অকণমান দখৰা হৈ থাকিলে ভাল হয়। মাটি দালিৰ কাৰণে খুন্দা হৈছে। এয়া অলপ দখৰাকৈ খুন্দি হৈ গৈছে আৰু উলিয়াই লৈছোঁ পিঠাগুড়িখিনি। এয়া হালধি, নিমখ, জিৰা গুড়ি লৈছোঁ, মিট মছলা আৰু গৰম মছলা লৈছোঁ 1 চামুচ, আৰু এয়া ধনিয়া গুড়ি লৈছোঁ 1 চামুচ, আৰু এয়া বইল কৰি থোৱা গাহৰি মাংস, পিঁয়াজ 2টা কাটি লৈছোঁ, জলকীয়া 5টামান কাটি লৈছোঁ, আৰু এয়া আদা নহৰু পেষ্ট, আৰু এয়া পিঠাগুড়িখিনি খুন্দি ল'লোঁ, আৰু এয়া মাটিমাহখিনি। গেছটো অন কৰি কেৰাহীটো পাতি লৈছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে এয়া মিঠাতেল ঢালি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু জলকীয়াখিনি দি লৈছোঁ আৰু এনেকৈ দি ল'ব। ভালদৰে পিঁয়াজখিনি আৰু জলকীয়াখিনি ভাজি ল'ব লাগিব। আৰু এতিয়া আদা নহৰু পেষ্ট অলপ দি দিছোঁ আৰু ভালকৈ ভাজি লওঁ গোটেইখিনি। পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্টখিনি ভাজি হোৱাৰ লগে লগে গাহৰি মাংসখিনি দি দিছোঁ। এইখিনি এনেকৈ ভালদৰে ভাজি ল'ব। মাংসখিনি ভাজি লোৱাৰ লগে লগে গোটেই মছলাৰ মিশ্ৰণখিনি দি দিছোঁ আৰু এনেকৈ দি ল'ব। লোৱাৰ পাছত আকৌ ভালদৰে ভাজি ল'ব। গোটেইখিনি যিমান ভালকৈ ভাজি লয় ইমানে খাবলৈ ভাল হয়। এয়া আমাৰ ভাজি হৈ গৈছে। ভজাৰ পাছত ঢাকনিখন মাৰি থওঁ অলপ টাইম। ঢাকনিখন খুলি ভালদৰে আকৌ এবাৰ ভাজি ল'ব লাগিব। মাংস আৰু মছলাৰ মিশ্ৰণখিনি যিমান ভালদৰে ভাজি ল'ব পাৰি ইমানে ভাল হয় খাবলৈ। আৰু এতিয়া মাটি দালিখিনি দি দিছোঁ। এনেকৈ দি ল'ব মাটি দালিখিনি তিয়াই থোৱাৰ পাছত, আৰু গোটেইখিনি ভালকৈ ভাজি ল'ব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে মাটি দালি এনেকৈ মাংলুম খাই পাইছেনে? আমাৰ মিচিংসকলে মাংলুম খুব খায়। প্ৰিয় খাদ্য মাটিমাহ আৰু গাহৰি মাংসৰ লগত মাংলুম বনাই খায়।
খাবলৈ খুবেই ধুনীয়া হয়। ডাঙৰ ডাঙৰ সকামবিলাকত আৰু পূজাবিলাকত দিয়া হয়। মাংলুম আমাৰ কুকুৰা মাংসৰ লগত বনায় আৰু গাহৰি মাংসৰ লগত বনায় আৰু খাই খুব ভাল লাগে। প্ৰিয় দৰ্শক, আপোনালোকে বনাই খাই চাব। এই মাটিমাহখিনি ভালদৰে ভাজি লোৱাৰ পাছত পানী ঢলা হৈ গৈছে। মিনাজ কিচেন A-to-Z চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। মাটি দালিখিনি যিমানে উতলাই ইমানেই খাবলৈ ভাল হয়। আৰু এয়া কঁঠালৰ কুমলীয়া পাত লৈছোঁ, ভালদৰে ধুই লোৱাৰ পাছত এয়া মাটি দালিখিনি দিয়া হৈছে। আমাৰ মিচিং সমাজত মাটি দালি বনালে খাৰ নহ'লে এনেকৈ কঁঠালৰ কুমলীয়া পাত ব্যৱহাৰ কৰে আৰু কঁঠালৰ পাতখিনিয়ে খাৰৰ কাম কৰে। খাবলৈ খুব ভাল হয়। মাটি দালিখিনি অলপ টাইম উতলোৱাৰ পাছত এতিয়া আদা নহৰু পেষ্ট অলপ থৈ দিছিলোঁ, এইখিনি দি দিছোঁ। এনেকৈ দি ল'ব, তেতিয়া আৰু খাবলৈ ভাল হয়। আৰু আদা নহৰু পেষ্টটো দিয়াৰ লগে লগে এয়া আকৌ এবাৰ ভালকৈ মিলাই লৈছোঁ। মাটি দালিখিনি কোমল হোৱাৰ লগে লগে এতিয়া পিঠাগুড়িখিনি দি দিছোঁ। এনেকৈ দি ল'ব আৰু মাজে মাজে হিলাই থাকিব লাগিব, যাতে লাগি নধৰে। প্ৰিয় দৰ্শক, আপোনালোকে বনাই খাই চাব, খাবলৈ খুবেই ধুনীয়া হয়। আমাৰ মিচিং মাংলুম শাকখিনি বহুত টেষ্টি হয় খাবলৈ। ট্ৰাই কৰি চাব। এবাৰ খাবলৈ পালে আঙুলি চেলেকি থাকিব আৰু খাম খাম লাগিব। সঁচাই কৈছোঁ, বহুত ভাল লাগে খাবলৈ। আমাৰ মিচিং সমাজত গাহৰি মাংসৰ লগত আৰু কুকুৰা মাংসৰ লগত এনেকৈ মাটি দালি বনাই খায়। এইখিনিকে কোৱা হয় মাংলুম বুলি। এয়া দেখিছেনে কি ধুনীয়াকৈ সিজিছে। এয়া চাওক, আমাৰ মাংলুম তৈয়াৰ হৈ গৈছে। মাটি দালি গাহৰি মাংসৰ লগত খাবলৈ খুবেই ধুনীয়া হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে বনাই খাই চাব। এয়া আমাৰ তৈয়াৰ হৈ গৈছে মাংলুম। গেছটো অফ কৰি দিছোঁ। প্ৰিয় দৰ্শক, এয়া আমাৰ মাংলুম তৈয়াৰ হৈ গৈছে। খাবলৈ খুবেই ধুনীয়া হ'ব, দেখিও ভাল লাগিছে। প্ৰিয় দৰ্শক, এতিয়া গৰমে গৰমে ভাতৰ লগত খোৱাত জোৰ। এয়া খাবলৈ উলিয়াই লৈছোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আকৌ লগ পাম আকৌ এটি নতুন ৰেচিপি লৈ। নমস্কাৰ।